নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিকৰ থিয়ৰী বহী কিদৰে লিখিবা, মেট্ৰিকৰ বহী কেনেকুৱা থাকিব। তো এইকেইদিন দুটা প্ৰশ্ন বহুতো ষ্টুডেণ্টে আমাক কমেণ্ট কৰি আছিলে আৰু সেই কেইদিনমান আগতে আমি MCQ OMR এনচাৰ স্ক্ৰিপ্ট কেনেকৈ কৰিব লাগে তাৰে ওপৰত এটা ভিডিঅ' বনাই দিছিলো। তাতে ধুনীয়াকৈ আমি MCQ খিনি কেনেদৰে কৰিব লাগে এই ভিডিঅ'ত আমি সকলোখিনি ডিটেইলছত জনাই দিছিলো। যদি এই ভিডিঅ'টো তুমি চোৱা নাই তেনেহলে চাব পাৰা, ডেসক্ৰিপচনত লিংক আছে। আৰু তাৰ পিছতে ষ্টুডেন্ট সকলে কৈ আছিলে যে থিয়ৰী প্ৰশ্নখিনি কেনেকৈ লিখিব লাগিব আৰু থিয়ৰীৰ বহি কেনেকুৱা হ'ব। তো আজিৰ এই ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো মেট্ৰিকৰ থিয়ৰী বহীত কেনেকুৱা থাকিব আৰু থিয়ৰী বহী কেনেকৈ লিখিব লাগিব। তোমালোকৰ অৰিজিনেল থিয়ৰী বহীটো আমি তোমালোকক দেখুৱাই আজি ডিটেইলছত বুজাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিকত তোমালোকে থিয়ৰী বহীটোত এনেকুৱা পাবা। প্ৰথম পেজটোত তোমালোকৰ এনেকুৱা থাকিব, তাতে তোমালোকে কিছুমান ডিটেইলছ ফুলফিল কৰিব লাগিব। ইয়াতে প্ৰথম থাকিব তোমালোকৰ ৰোল, ছেকেণ্ডত থাকিব তোমালোকৰ নং, সাবজেক্ট, গ্ৰুপ, মিডিয়াম আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ। তো ৰোল নং আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এইকেইটা তোমালোকে তোমালোকৰ এডমিট কাৰ্ডত পাই যাবা আৰু মিডিয়ামত তোমালোকৰ যোনটো মিডিয়াম সেইটো ফিল কৰি দিবা। লগতে গ্ৰুপটো তোমালোকৰ বেসিক্যালি ML সাবজেক্টবোৰত থাকিব আৰু এতিয়া তোমালোকে ধুনীয়াকৈ বহাই দিব পাৰা। তো এইখিনি তোমালোকে ভালদৰে ফিল আপ কৰি দিয়াৰ পিছত তোমালোকে লিখাৰ ষ্টাইলটো কেনেকুৱা হ'ব লাগিব আৰু কেনেকৈ লিখিলে তোমালোকে 90+ স্কোৰ কৰিব পাৰিবা। তো তোমালোকে এই ডিটেইলছ খিনি ফিল আপ কৰাৰ পিছত তোমালোকৰ কুৱেশ্যন নাম্বাৰ 46ৰ পৰা ষ্টাৰ্ট হ'ব সেকশন বি। সেকশন এত তোমালোকৰ 45টা MCQ থাকিব। তাতে তোমালোকে MCQ খিনি OMR এনচাৰ স্ক্ৰিপ্টত কৰিব লাগিব। তাৰ পিছত তোমালোকৰ নেক্সট সেকশন বিত থাকিব। তো তোমালোকে ফাৰ্ষ্ট সেকশন বিত বুলি ধুনীয়াকৈ লিখি দিবা। তাতে তোমালোকে সেকশন বি বুলি দি কুৱেশ্যন নাম্বাৰ 46 এনচাৰ দি মই ইয়াতে যেনেকৈ লিখিছো সেম তেনেকৈ তোমালোকে লিখিবা। তেনেকে লিখি ধৰি লোৱা প্ৰথম প্ৰশ্ন তোমালোকক দিছে সংযোজন বিক্ৰিয়া কাক বোলে। তো তোমালোকে ধুনীয়াকৈ লিখিবা যে ৰাসায়নিক বিক্ৰিয়াৰ দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বোলে। তো তোমালোকে তেনেকৈ ধুনীয়াকৈ লিখিবা আৰু 46 এনচাৰ বুলি দি সেই শাৰীতে লিখি দিবা। তাৰ তলৰ শাৰীৰ পৰা লিখিবা স্ক্ৰীনত দেখাৰ দৰে সেম লিখিবা। লিখাৰ পিছত 46 নাম্বাৰ শেষ হোৱাৰ পিছত তোমালোকে মাজতে এটা গেপ এৰি দিবা। নেক্সট 47 নাম্বাৰ এনচাৰটো লিখি দিবা। তো তোমালোকৰ মেথছৰ বাহিৰে গোটেইখিনি বহি ৰুলিং থাকিব। তো এনেকে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব। এনেকে যদি তোমালোকে পঢ়ি পাতি ধুনীয়াকৈ লিখা, যেতিয়া তোমালোকৰ বহি এক্সামিনাৰে চাব তেতিয়া তেওঁৰ মাইণ্ডত আহি যাব যে ষ্টুডেণ্টজনে ভাল, কিয়নো তোমালোকৰ লিখাৰ ষ্টাইল বা তোমালোকৰ বহি পাতি চাই বহুতো এক্সামিনাৰে ইমপ্ৰেছ হৈ যায়। আৰু তেতিয়া কিন্তু তোমাৰ কিবা এটা এনচাৰ অলপ খেলিমেলি হৈ থাকিলেও তেতিয়া কিন্তু দি দিয়ে, কিয়নো তোমাৰ বহি চাই তেওঁলোকে ইমপ্ৰেছ হৈ পৰে। তো তোমালোকে এই পঢ়ি পাতিটো একদম মেইনটেইন কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াই তোমালোকৰ ভাল মাৰ্কছ আনিব পাৰিবা। তো এনেদৰে তোমালোকে লিখিবা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ এইখিনি আপডেট আছিল। যদি চাই ভাল পালা তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।